নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই ভিডিঅ' লৈ আহিছোঁ ক্লাছ 10 যেইটো গণিত আছে। তো ক্লাছ 10 গণিতৰ অনুশীলনী 1.2 তো মই ক্লাছ 10 গণিতটো মানে গোটেইখিনি কৰি দিম। সেইকাৰণে আমি প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো এইটো কৰি দিম অনুশীলনী 1.2 এক নম্বৰ যেইকেইটা অংক আছে সেইকেইটা কৰি দিম। তো তাৰ কাৰণে মই ইয়াতে লিখি লৈছোঁ অনুশীলনী 1.2 এক নম্বৰ। তো ইয়াত কিমান আছে 140। তো 140 আমাক কি কৈছে আমাক ইয়াত কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো এইটো কৰিবলৈ হ'লে প্ৰথমে আমাৰ উৎপাদকখিনি বাহিৰ কৰি ল'ব লাগিব। উৎপাদকখিনি আমি সহজ কৰি ল'ম। কিমান ইয়াত কিমান আছে 140। 140 যদি 140 মই উৎপাদকখিনি বাহিৰ কৰিম তো ইয়াক 2 দি যাব, কিমান বাৰ যায় 70, আৰু ইয়াক 2 দি কিমান বাৰ যাব 35, আৰু 35ক কি দি যায় 5 যায় 7 বাৰ। তো উৎপাদক কেনেকৈ বাহিৰ কৰিব লাগে এইটো যদি তোমালোকে নাজানা তেনেহ'লে উৎপাদক কেনেকৈ বাহিৰ কৰিব লাগে তাৰ বিষয়ে মোৰ চেনেলত ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। তো এইখিনি হৈছে। তো ইয়াত আমি সমান কি লিখিব পাৰোঁ 2 × 2 × 5 × কিমান আছে 7। তো এইটো আকৌ কেনেকৈ লিখিব পাৰিম 2 কেইটা আছে 2টা আছে। 2 স্কুৱাৰ পূৰণ 5 পূৰণ 7 এইটো হ'ল আমাৰ এনচাৰ। এইটো মানে ইমান মাৰ্কৰ নাহে, 1 মাৰ্কৰ আহে। তো এইটো মানে MCQত আহিব। তো এইটো গ'ল 1 নম্বৰ গ'ল। এতিয়া আমি কৰিম 2 নম্বৰটো। 2 নম্বৰত আমাৰ কিমান দিয়া আছে চাওঁ তোমালোকে 156 দিয়া আছে 156। তো 156 তো এটা আকৌ বাহিৰ কৰি ল'ম 156 2 দি কিমান বাৰ যায় 7 বাৰ যাব, আৰু ইয়াত 8 বাৰ যাব, আৰু ইয়াত 2 দি কিমান বাৰ যাব 3 বাৰ যায় 3 বাৰ যাব, আৰু ইয়াত 9 হ'ব, আৰু ইয়াত কেনেকৈ মানে 39ক কিহে দি যায় 3 দি যাব, কিমান বাৰ যাব 13। তো এইটো হৈছে। তো এইটো আমাৰ কি হ'ব তেনেহ'লে এটা আমি কেনেকৈ লিখিব পাৰিম কি আছে 2 × 2 কেইটা আছে 2টা আছে, তাৰপিছত 3, তাৰপিছত 13। এতিয়া আমি কেনেকৈ লিখিম 2 কেইটা আছে 2টা, তেনেহ'লে লিখিব 2 স্কুৱাৰ পূৰণ ইয়াত কিমান আছে 3, আৰু ইয়াত 13। এইটো এনচাৰ। তো ইয়াৰ পিছত আমি কৰিম আমাৰ এইটো যে অংক আছে 3 নম্বৰ, এইটো কৰিম 3 নম্বৰটো কৰিম। থ্ৰী 8 2 5 বাহিৰত মানে বৰষুণ হৈ আছে, সেইকাৰণে অলপ মানে ভইচৰ কম বেছি হ'ব পাৰে, তোমালোকে বুজি ল'বা। এইটো যদি মই বাহিৰ কৰোঁ কেনেকৈ হ'ব 3 8 2 5। আগতে তোমালোকে উৎপাদকখিনি বাহিৰ কৰি ল'বা। 2 দি নাযায় 3 দি যাব। তো এইটো উৎপাদক ওলাওঁতে কি হ'ব মানে শেষত 5 আছে, তো 5 থাকিলে সাধাৰণতে 2ৰে হৰণ নাযায়, তো 3ৰে যাব। তো 3 দি কিমান হ'ব ইয়াত এবাৰ যাব, ইয়াত 2 বাৰ যাব, 2 বাৰ গ'লে কিমান থাকিব ইয়াত 2 থাকিব, ইয়াত যাব 7 বাৰ, ইয়াত যাব 5 বাৰ, আকৌ ইয়াত 2 দি যাব 2 নহয় 3 দি যাব,
3 ইয়াৰ মাজত যাব কিমান 4 বাৰ, ইয়াৰ মাজত 2 বাৰ আৰু ইয়াৰ মাজত 5 বাৰ। বাহিৰত মানে বৰষুণ হৈ আছে, তো সেইকাৰণে মানে ভিডিঅ'টো আমি বেছি লম্বা নকৰোঁ, এইটো কৰি দিম শেষ। মানে বৰষুণত বহুত ডিষ্টাৰ্ব কৰে, মানে আৱাজটো শুনা নাযায় ইয়াৰ পৰা। তো ইয়াত 3 দি যাব, 3 দি গ'লে কিমান হ'ব? তোমালোকে এইটো যে কৰিছা এইটো ভুল হৈছে নে নাই তোমালোকে চাব পাৰা। 3 দি 5ক পূৰণ কৰিলে 15, 15 5 7 থাকিল কিমান 1, 3 2 গুণ 7 7 আৰু 3 4 গুণ 12। ঠিক আছে, ঠিক আছে। তো ইয়াত যাব এবার, আর ইয়াত যাব ইয়াত মানে 3 দি না যায় 5 দি যাব, 5 দি যাব 5, ইয়ার মাঝে যাব 8 বার, এইটো না যায় 8 বার যাব, 8 বার যাব আর ইয়াত 5 বার যাব। আকৌ এইটো যাব 5 5 কিমান যাব এবার, আর ইয়াত বাকি থাকিল কিমান 3 35, তো ইমান যাব 7 বার। তো এইখিনি, তো এইটো যদি আমি লিখো কেনেকৈ লিখিম 3 × 3 × 5 × 5 × 17। 17ক আৰু মানে হৰণ নাযায়, কাটাকাটি নাযায়, তো কি দি যাব এটা আৰু সৰু নহয়। 17ক 2 দি নাযায়, 3 দি নাযায়, 3 4 5 6 7 8 9 10 নাযায়। তো এটা আমি কেনেকৈ লিখিব পাৰিম মানে সৰুকৈ, ইয়াত 3 কেইটা আছে 2টা আছে, 3 স্কোয়ার, আকৌ ইয়াত 5 কেইটা আছে 2টা আছে, তেনেহ'লে কি হ'ব 5 স্কোয়ার, আৰু ইয়াত কিমান আছে 17, কিমান হ'ব 17। এইটো হ'ল এনচাৰ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কৰি ল'বা, মই 3টা কৰি দিছোঁ আৰু 2টা আছে, এই 2টা তোমালোকৰ কাৰণে হোমৱৰ্ক, তোমালোকে কৰি কমেণ্ট কৰি দিবা। তোমালোকে এই 2টা অংক কৰি কমেণ্ট কৰি দিবা, মই চাম আৰু এনচাৰটো কি হয় তোমালোকে কমেণ্ট কৰিবা। তো মানে বাহিৰত বৰষুণ হৈ আছে, সেইকাৰণে মানে ভইচটো ক্লিয়াৰ নাহে। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ' ভাল লাগে তোমালোকে লাইক কৰি দিবা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো মই যিবিলাক ভিডিঅ' আপলোড কৰিম তোমালোকৰ মেট্ৰিকৰ কাৰণে বহুতেই সুবিধা হ'ব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।